নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু মোৰ বন্ধু-বান্ধৱীসকল। আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 8ৰ ইংৰাজীৰ লেচন নম্বৰ 5। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা। এই পাৰ্টটোত থকা যিমানখিনি কুৱেশ্যন আছে মই সকলোৰে এনচাৰখিনি তোমালোকৰ বাবে ধুনীয়াকৈ লৈ আহিছোঁ, যাতে তোমালোকৰ সোনকালে মুখস্থ হৈ যায়। পাৰ্টটোৰ নাম হ'ল তোমালোকৰ লুইচ পাষ্টাৰ। ছাত্ৰ-ছাত্ৰীসকল এই পাৰ্টটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট। 1 নম্বৰত দিয়া আছে আমাৰ এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ টু চেক ইয়ৰ আণ্ডাৰষ্টেণ্ডিং। ছাত্ৰ-ছাত্ৰীসকল মই এইবিলাকৰ তোমালোকৰ কাৰণে অসমীয়াতো অনুবাদ কৰি লৈ আহিছোঁ, তোমালোকে বুজি পোৱাৰ কাৰণে। আপোনাৰ বুজাবুজি পৰীক্ষা কৰিবলৈ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। ছাত্ৰ-ছাত্ৰীসকল মই ইয়াতে এটা কথা ক'ব বিচাৰোঁ, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা। মই এই চেনেলটোত ক্লাছ 6ৰ পৰা ক্লাছ 12 লৈকে তোমালোকৰ গোটেইখিনি ভিডিঅ' লৈ আহিম। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। এই নম্বৰত দিয়া আছে হোৱাট হেপেণ্ড ওৱান ডে হোৱাইল লুইচ পাষ্টাৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ডছ। ইয়াত কৈছে লুইচ পাষ্টাৰে বন্ধু বান্ধৱীৰ সৈতে খেলি থকাৰ সময়ত এদিন কি হৈছিল। লুইচ পাষ্টাৰে তেওঁৰ বন্ধু বান্ধৱীৰ লগত খেলি থকাৰ সময়ত এদিন কি হৈছিল। ইয়াতে কুৱেশ্যনটো মই ডাঙৰ হৈ আহিছে, ডাঙৰকৈ লৈ আহিছোঁ। যাক যিমানখিনি লাগে তেওঁলোকে ইমানখিনি ইয়াৰ পৰা লিখি ল'বা। এনচাৰত দি আছে হি চ এ মেন ৱাজ ৰানিং টুৱাৰ্ডছ হিম এণ্ড দ্য মেন ৱাজ ভেৰি frightened. They told Louis that someone had been beaten by a mad wolf from the mountain. Louis knew that the wolf was suffering from rabies. তাৰপিছত তোমালোকে অসমীয়াখিনি তোমালোকে নিজে পঢ়ি ল'বা। মই এইবিলাক ট্ৰেন্সলেট কৰিবলৈ গ'লে ভিডিঅ'টো তোমালোকৰ বহুত দীঘল হৈ যাব, তোমালোকে অসমীয়াটো নিজে পঢ়ি চাবা এবাৰ। বি নম্বৰত দি আছে হোৱাট ডাজ ৰেবিজ কজ ইন হিউমেন বিংছ। কুৱেশ্যনটো কৈছে তোমালোকৰ ৰেবিজ ৰোগ মানুহৰ দেহত কি সৃষ্টি কৰে। এনচাৰ ৰেবিজ ইজ এ ভাইৰেল ডিচিজ that causes inflammation of the brain in humans and other mammals. উত্তৰত দিয়া আছে ৰেবিজ হৈছে এবিধ ভাইৰাছজনিত ৰোগ যিয়ে মানুহ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীৰ মগজুৰ প্ৰদাহৰ সৃষ্টি কৰে। চি নম্বৰত দি আছে what experiment did Pasteur conducted on rabies? ইয়াত এনচাৰত দিয়া আছে আমাৰ he treated the ailing rabbits by infection them with the same virus and succeeded in curing them. তাৰপিছত ডি নম্বৰ দি আছে হু ৱাজ ফাষ্টাৰ্ছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট হু হেজ ট্ৰিটমেণ্ট ছাকচেছফুলি। ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ হি ফাৰ্ষ্ট হিউমেন পেচেণ্ট ৱাজ এ স্কুল বয় হু ৱাজ বিটেন বাই এ মেড ডগ, মানে পাগলা কুকুৰে কামুৰিছে। হিজ ট্ৰিটমেণ্ট ৱাজ ছাকচেছফুল এজ দ্য বয় শ্ল'লি ফুল্লি কিউৰ্ড। অসমীয়াখিনি তোমালোকে পঢ়ি ল'বা। ই নম্বৰত দি আছে হোৱেৰ এণ্ড when did the France government establish the Pasteur Institute? What is the famous for?
এইটো হ'ব তোমালোকৰ এনসাৰত In 1888 the France government founded the Pasteur Institute in Paris. It is famous for the study of biology, microorganism, disease and vaccines. 2 number দিয়া আছে you must have noticed that the lesson has many words related to disease. Read the lesson carefully and note down all these words in the World Web below. ছাত্ৰছাত্ৰীসকল তোমালোকে চাবা এনেকুৱা এটা পিকচাৰ দিয়া আছে তোমাৰ কিতাপত আৰু ইয়াৰ এনসাৰ বিলাক তোমালোকে লৈ আইছো ইয়াত এনেকুৱা ডিজিজ দিয়া আছে ইয়াত ভাইৰাছ দিয়া আছে ইয়াৰ পৰা তোমালোকে এনসাৰটো চাই লবা ডিজিজৰ পৰা আছে ভাইৰাছ তাৰ পিছত লিখিবা তুমি এক্সপেৰিমেন্ট তাৰ পিছত লিখিবা পেশেন্ট তাৰ পিছত লিখিবা ট্ৰিটমেন্ট তাৰ পিছত লিখিবা ৰেবিস ভাইৰাল ডেডলি কিউৰ ইনজেক্ট ভ্যাকচিন মাইক্ৰোঅৰ্গানিজম বায়োলজি এইবিলাক তোমালোকে লিখিবা খালি ঠাই বিলাকত তাৰ পিছত তোমালোকৰ পেজ নম্বৰ 65 ত দিয়া আছে Here are 5 friends sharing information about disease. Complete their dialogues with information from the lesson. Here answer to তোমালোকে চাবা দিয়া আছে পূজা তোমালোকে এনেকৈ লিখিবা তাৰ পিছত দিয়া আছে তোমালোকৰ ইয়াত रोहन তোমালোকে এইবিলাক লিখিবা रोहনৰ লগে লগে কিতাপত পাই যাবা তোমালোকে তাৰ পিছত দিয়া আছে ইয়াত পুষ্পা তোমালোকে এনেকৈ লিখিবা তাৰ পিছত লিখিবা তোমালোকে জামুন এনেকৈ লিখিবা 4 নম্বৰ দিয়া আছে আমাৰ do you know what a flow chart is? It is a diagram that shows how one things lead to the next. Read the lesson once again and complete the flow chart to show the chain of event. The first entry has been extract from you. ইয়াত তোমালোকে এনেকৈ এটা চাৰ্ট দি দিছে তোমালোকে এই চাৰ্টটো চাই তলত লিখিব লাগে লাইন বিলাকত তোমালোকে লিখিবা মই দি দিছো এনসাৰত তোমালোকে এই লাইন বিলাকত লিখিবা প্ৰথমত এইটো দিয়া আছে তাৰ পিছত তোমালোকে ইয়াতে পাই যাবা এনেকৈ তোমালোকে লিখি লবা তাৰ পিছত ইয়াত দিয়া আছে এনেকৈ তোমালোকৰ দিয়া আছে তাৰ পিছত আমি আহিম ইয়াত আমাৰ কোৱেশ্চন নম্বৰ হ'ব পেজ নম্বৰ হ'ব এতিয়া 67 পেজ নম্বৰ আমাৰ কি কৈছে 6 নম্বৰ কোৱেশ্চন 6 or C. Now complete this sentence using the simple present or the past continuous from the verbs in brackets. তোমালোকে ইয়াত ব্ৰেকেটছৰ খিনি তোমালোকক লিখিবলৈ কৈছে এক নম্বৰ দিছে we play football in the afternoon. ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ দিয়া আছে তোমালোকৰ এনসাৰ তোমালোকৰ এইটো প্লে ইয়াত প্লে হৈ যাব তাৰ পিছত ইয়াত আছে তোমালোকৰ RISE ইয়াত হ'ব the sun rises in the east এস যোগ হ'ব ইয়াত তোমালোকৰ ইয়াত দিয়া আছে sleep ইয়াত হ'ব তোমালোকৰ sleeping ING যোগ হ'ব ইয়াত দিয়া আছে তোমালোকৰ knock ইয়াত তোমালোকৰ ING যোগ হ'ব এইটো হ'ব তোমালোকৰ knocking ইয়াত দিয়া আছে তোমালোকৰ run এইটো ING যোগ হ'ব হৈ যাব running তাৰ পিছত ইয়াত দিয়া আছে কাম এইটো যোগ হ'ব তোমালোকৰ s comes যোগ হ'ব s হ'ব যোগ ইয়াত দিয়া আছে তোমালোকৰ prepare ইয়াত যোগ হ'ব তোমালোকৰ ING preparing হৈ যাব
ইয়াত দি আছে লাৰ্ণ তোমালোকৰ যোগ হ'ব ইয়াত লাৰ্ণিং ING যোগ হ'ব তাৰ পিছত আমাৰ আহিল 68 নম্বৰ পেজ question number 7 or C let's see how much you have understood complete this sentence using the simple past or past continuous from the verb brackets ইয়াতো সেম আগৰ নিচিনাকৈ দি আছে তোমালোকৰ ইয়াত দি আছে ডাই ইয়াত ডি যোগ হ'ব ইয়াত দি আছে তোমাৰ সাফাৰ ইয়াত আইএনজি যোগ কৰিলে হৈ গ'ল সাফাৰিং দিলে হৈ যাব তোমালোকৰ ইয়াত দি আছে হ্যাভ ইয়াত তোমালোকৰ যোগ হ'ব আইএনজি তাৰ পিছত তোমালোকৰ ইয়াত দি আছে এৰাইভ ইয়াত যোগ হ'ব এৰাইভড ইডি যোগ হ'ব ইয়াত দিয়া আছে তোমালোকৰ প্লে ইয়াত যোগ হ'ব তোমালোকৰ আইএনজি তাৰ পিছত আমাৰ এই লুইস পাস্টাৰৰ যিমানখিনি এমসিকিউ আৰু 1 মাৰ্কৰ কোৱেশ্চন আছে মই সকলোখিনি তোমালোকক কাৰণে লৈ আহিছো তোমালোকে ভিডিওটো স্কিপ নকৰাকে চাই থাকা who can cause a rabies scare ইয়াত হ'ব এনসার তোমালোকৰ animal who spread malaria কোনে বিলাই এটো হ'ব তোমালোকৰ এনোফেলাসে malaria বিলুৱাই prevention is the only cure for এটো হ'ব তোমালোকৰ AIDS what are rabies causes information of the brain in human beings এটো তোমালোকৰ ইম্পৰ্টেন্ট আছে কোৱেশ্চনটো তোমালোকে চাই লবা ইয়াতে rabies কাক বলে ইয়াতে দিয়া আছে সাইড অপচনৰ ভিতৰত তোমালোকৰ কোনটো হয় ইয়াত সঠিক উত্তৰটো হ'ব তোমালোকৰ বি নম্বৰ 2 rabies is a viral disease that causes inflammation of the brain in humans and other animals 5 নম্বৰ দি আছে Measles is a deadly disease it can lead to এটো হ'ব তোমালোকৰ pneumonia এটো आंसर হ'ব pneumonia 6 নম্বৰ দি আছে when Louis Pasteur was died এটো হ'ব তোমালোকৰ आंसर 1895 7 নম্বৰ দি আছে where did the Pasteur's Institute be established এটো হ'ব তোমালোকৰ বি নম্বৰ 2 পেৰিছ 8 নম্বৰ দি আছে who was Pasteur's first human patient Pasteur's first human patient কোনে আছিল a school boy the sun ইয়াত হ'ব তোমালোকৰ rises in the east গ্ৰামাৰ বিলাক তোমালোকৰ ইম্পৰ্টেন্ট আছে তোমালোকে চাই লবা do not make a noise the baby এটো হ'ব তোমালোকৰ is sleeping 11 নম্বৰ দিছে লুইস পাস্টাৰ ডেথ 1895 এটো হ'ব তোমালোকৰ এ নম্বৰ ডাইট 12 নম্বৰ দিছে তোমালোকৰ দা ডেথ জার্মান এটো হ'ব তোমালোকৰ বি নম্বৰ 2 is learning তাৰ পিছত 13 নম্বৰ তোমালোকৰ আনসাৰটো হ'ব arrived 14 নম্বৰ তোমালোকৰ আনসাৰ দি আছে comes 15 নম্বৰ দি আছে তোমালোকৰ আনসাৰ the man dash towards the bus এটো হ'ব তোমালোকৰ আনসাৰ is running তাৰ পিছত 16 নম্বৰ দি আছে তোমালোকৰ আনসাৰটো were playing তাৰ পিছত আমাৰ 17 নম্বৰৰ आंसर দি আছে was having 18 নম্বৰ দি আছে someone dash at the door এটো হবে आंसर তোমালোকৰ is knocking তাৰ পিছত 19 নম্বৰ দি আছে আমাৰ आंसर is working 20 নম্বৰ দি আছে what is the microorganism এটোৰ आंसर হ'ব তোমালোকৰ B number 2 hoba very small having them things that you can see under microscope
ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। ইয়াতে মোৰ 20টামান MCQ মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। ইয়াৰ পৰা তোমালোকৰ এক্সামত গোটেইখিনি কমন পৰিব আৰু এক্সট্ৰাকৈ তোমালোকক বেলেগ কিতাপ একো পঢ়িব নালাগে। আৰু যিসকলে MCQ চাই তোমালোকৰ ফ্ৰেণ্ডে ভয় পাই আছে সেইসকল তোমালোকৰ ফ্ৰেণ্ডক মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, তেওঁলোকৰ যাতে খুবেই উপকাৰ হৈ যায়। MCQ বিলাক চালে তেওঁক ভাল লাগিব। চ' ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। জয় অসম।